সোণাপুৰত বিশ্ব মুখ স্বাস্থ্য দিৱসৰ অনুষ্ঠান। বিশ্ব মুখ স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি আজি সোণাপুৰস্থিত জিলা চিকিৎসালয়ৰ দন্ত বিভাগে মুখৰ স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ উদ্দেশ্যৰে শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰে। পুৱা 10 বজাত সোণাপুৰ জিলা চিকিৎসালয়ৰ প্ৰাংগণৰ পৰা সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমলৈ শতাধিক স্বাস্থ্যকৰ্মীয়ে সাধাৰণ জনতাৰ মাজত মুখৰ স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ বাবে এই শোভাযাত্ৰা উলিয়ায়। দিনৰ ভাগত সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। সোণাপুৰ জিলা চিকিৎসালয়ৰ জিলা নডেল বিষয়া তথা জ্যেষ্ঠ ডেণ্টেল সাৰ্জন ডক্টৰ জুলি লাগাছু দলে নেতৃত্বত অনুষ্ঠিত হোৱা মুখ স্বাস্থ্য সজাগতা সভা তথা শোভাযাত্ৰা কাৰ্যসূচীত কেইবাগৰাকীও চিকিৎসক উপস্থিত থাকে। উল্লেখ্য যে প্ৰতি বছৰে 20 মাৰ্চ তাৰিখটো সমগ্ৰ বিশ্বই বিশ্ব মুখ স্বাস্থ্য দিৱস হিচাপে পালন কৰি আহিছে। তেনেক্ষেত্ৰত সোণাপুৰ জিলা চিকিৎসালয়ৰ দাতব্য বিভাগেও 20 মাৰ্চৰ দিনটোৰ সৈতে সংগতি ৰাখি মুখ স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ উদ্দেশ্যৰে এমাহজোৰা কাৰ্যসূচী হাতত লৈছে। আজিৰ এই কাৰ্যসূচী মাহজোৰা বিশ্ব মুখ স্বাস্থ্য দিৱস কাৰ্যসূচীৰে এক অংশ। উদ্যোক্তা ডক্টৰ জুলি লাগাছু দলে জানিবলৈ দিয়া মতে যোৱা 20 মাৰ্চ তাৰিখে সোণাপুৰ জিলা চিকিৎসালয় আৰু কেপিটেল টেষ্ট ডিছপেঞ্চেৰীৰ স্বাস্থ্যকৰ্মীসকলৰ দন্ত পৰীক্ষা তথা চিকিৎসা কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হৈছিল। তাৰ সমান্তৰালকৈ বুধবাৰে ডিআইচিত বিশেষভাৱে সক্ষম ল'ৰা-ছোৱালীসকলৰ দন্ত পৰীক্ষা কৰাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা এখনিও অনুষ্ঠিত কৰা হ'ব। ঠিক একেদৰেই অহা 29 মাৰ্চ তাৰিখেও সোণাপুৰ জিলা চিকিৎসালয়ত মুখ স্বাস্থ্য সজাগতাৰ এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে। যোৱা 20 মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বৰ লগতে আমি আমাৰ অসমতো বিশ্ব মুখ স্বাস্থ্য দিৱস উদযাপন কৰোঁ। এই বছৰ আমি এই বিশ্ব মুখ স্বাস্থ্য দিৱস সমগ্ৰ সজাগতা আনিবৰ বাবে আমি মাহজোৰা কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰে অংশ হিচাপে আজি আমি এই ৰেলীটো উলিয়াইছোঁ। আজি আমাৰ 100 জন হ'ব। আমি ইয়াৰ পৰা আমি সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেল প্ৰাংগণৰ পৰা আমি বৃদ্ধাশ্ৰমৰ এটালৈকে ৰেলীটো ৰাখিম। কাৰ্যসূচীসমূহ হৈছে যোৱা 20 মাৰ্চ তাৰিখে আমি সোণাপুৰ জিলা চিকিৎসালয় আৰু কেপিটেল ষ্টেট ডিছপেঞ্চেৰীত হেল্থ কেয়াৰ ৱৰ্কাৰৰ আমি ডেণ্টেল চেকআপ কৰালোঁ। আৰু আজি অৰ্থাৎ আমি 25 তাৰিখে এখন ডেণ্টেল এৱাৰনেছ ৰেলী উলিয়ালোঁ আৰু আমি সোণাপুৰ বৃদ্ধাশ্ৰমত এখনি সজাগতা সভা পাতিম। অহাকাইলৈ আমি ডিআইচিত বিশেষভাৱে সক্ষম ল'ৰা-ছোৱালীসকলক আমি ডেণ্টেল স্ক্ৰিনিং কৰিম আৰু তেওঁলোকৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু অহা 29 তাৰিখে আমি এখনি সোণাপুৰ জিলা হস্পিটেলৰ প্ৰাংগণত এখনি বাটৰ নাটৰ আয়োজন কৰা হৈছে। আৰু 4 এপ্ৰিলত আমাৰ গোহাঁই নাৰ্ছিং ইনষ্টিটিউটত এখনি সজাগতা সভা পতা হ'ব। আমাৰ গোটেই বডি হেৰিটোৰ কাৰণে আমাৰ মুখখন অতি দৰকাৰী, কাৰণ আমাৰ গোটেই খোৱা লোৱাৰ পৰা গোটেই মেইন আমাৰ যিটো চিষ্টেমিক হেৰি মুখৰ পৰাই যায়। গতিকে আমি দাঁত পাৰি আমি যত্ন কৰিবই লাগিব, দুবাৰকৈ ব্ৰাছ কৰিব লাগে। আৰু ৰাতিপুৱাটো আমি সকলোৱে ব্ৰাছ কৰে আৰু ৰাতি আফটাৰ দ্য লাষ্ট মিল শেষ যিটো আমি আহাৰ গ্ৰহণ কৰোঁ তাৰপিছত আমি ব্ৰাছ কৰাটো অতি জৰুৰী। আৰু প্ৰত্যেকবাৰেতো আমাৰতো দিনত 3বাৰ 4বাৰকৈ খোৱা হয়, গতিকে প্ৰত্যেকবাৰে ব্ৰাছ কৰাটো সম্ভৱ নহয়। গতিকে খোৱাৰ পিছত আমি মুখখন কুলি কৰি কৰিব লাগে। আমাৰ ধৰক মাউথ ৱাছ পায়, সেনেকুৱা কুলি কৰা ঔষধ পায়, সেয়াৰে আমি পাৰিলে দিনত 2বাৰ 3বাৰকৈ চবেই কুলি কৰিব লাগে, ইউজ কৰিব লাগে। আৰু যিবিলাকে ধৰক এফৰ্ড কৰিব নোৱাৰে, কুহুমীয়া পানীত নিমখ দি গাৰ্গল কৰিলে কুলি কৰিলেও হৈ যায়। এইখিনি আৰু আমাৰ বেছিক যিখিনি দাঁতৰ যত্ন এইখিনি। আৰু আজিকালি আগতে খুব মানুহবোৰে এইবোৰ টুথপিক এই চব ইউজ কৰিছিলে, তো এইটো ইউজ কৰিব নালাগে। যিমান আমাৰ ফ্লছ বুলি হেৰি পায় ডেণ্টেল ফ্লছ, সেইটো পাৰিলে ইউজ কৰিব লাগে। আৰু বাকী এইখিনিয়ে আৰু। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।